ন্যায়ৰ পথত আৰু এখোজ আৰক্ষীৰ তদন্তত সন্তুষ্ট বিশেষ আদালত এটা এটাকৈ চাৰ্জ লাগিল প্ৰতিজনৰ বিৰুদ্ধে শ্যামকানু সিদ্ধাৰ্থ শেখৰ অমৃতপ্ৰভাটো বাদেই দিয়ক ভাইক সন্দীপন গাৰ্গো বাছি নগল অকণমান যেন সকাহ এধুপলৈ যেন মনটো আপোনাৰ হাত পৰিব অসম আৰক্ষীৰ বহু বিফলতাৰ ইতিহাসৰ মাজতেই এডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত এছআইটিয়ে কৰা তদন্তই অন্ততঃ প্ৰথমটো ধাপত নিৰাশ নকৰিলে আৰক্ষীয়ে লগাইছিল বহু ধাৰা কিন্তু আদালতত ধাৰাবোৰ টিকি থাকিবগৈনে তাত বহুদৰে সন্দেহ হৈছিল কিন্তু প্ৰথমটো ধাপত অন্ততঃ এছআইটিয়ে নিৰাশ নকৰিলে তদন্তত সন্তুষ্ট হৈ বিশেষ ন্যায়াধীশে ফ্ৰেম কৰিলে চাৰ্জ অনাৰেবল ফাৰ্ষ্ট ট্ৰেক কোৰ্ট শৰ্মিলা ভূঞাই মেডামে চাৰ্জ গোটেইখিনি শুনি আজি সন্তুষ্ট হৈ দুই পক্ষৰ আৰ্গুমেণ্টত তেওঁ আমাৰ আসামীবিলাকৰ এগেইনষ্টে ভেৰিয়াছ ছেকশ্যনছত চাৰ্জ ফ্ৰেম কৰিলে চাৰ্জ ফ্ৰেম হ'ল শ্যামকানু মহন্ত ধাৰা লাগিলে ভাৰতীয় ন্যায় সংহিতাৰ 36/37/38/162 নং ধাৰা অতিৰিক্তভাৱে সংযোজন হ'ল 103/308/2/317 আৰু 238 ধাৰা মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা সিদ্ধাৰ্থৰ বিৰুদ্ধে বিএনএছৰ 36/37/38/162/131/132 আৰু 316/5 নং ধাৰা আৰু সেই যে জুবিন গাৰ্গৰ লগত একেলগে সাঁতুৰি থাকি বচাবলৈ নোযোৱা শেখৰ জ্যোতি গোস্বামীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 36/37/162/131/316/5 নং ধাৰা আৰু নিশা চক্ৰান্তকাৰীৰ নিৰ্দেশনা মতেই উৰে ৰাতি জুবিন গাৰ্গক মুখৰ ওচৰত মদ বাকি দি জুবিনক অচেতন কৰাৰ অভিযোগেৰে অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম হৈছে ভাৰতীয় ন্যায় সংহিতাৰ 36/37/162/131 আৰু 238 ধাৰা জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গক হত্যাৰ পৰিকল্পনা নথকাকৈ কৰা কৰ্মৰ ফলত মৃত্যু ঘটাৰ ধাৰা ভাৰতীয় ন্যায় সংহিতাৰ 105ত চাৰ্জ ফ্ৰেম কৰা হয় কৰিছিলো আৰু বিশ্বাস আস্থা ৰাখিছিলো মহামান্য আদালতৰ ওপৰত সেইমতে আমি সকলো ৰায়দান পাইছো আৰু আজি মই সোমাওতেও আপোনালোকে সোধোতে মই সেইটোৱে কথা কৈছিলো যে ভগৱান যাৰ সত্যৰ পক্ষতে থাকিব আৰু সেই ধৰণে আমি বিচাৰ পাইছো আমাৰ সুদক্ষ প্ৰজিকিউশ্যন টিমে তেওঁলোকে খুব শক্তিৰে তেওঁলোকে যুঁজিছে আৰু যিখিনি তেওঁলোকে প্ৰতিষ্ঠা কৰিব লাগে সেইমতে আগবাঢ়ি গৈছে আমি বিচৰা মতে সেইকাৰণে আমি খুব আশাবাদী এতিয়া সাক্ষীৰ ভাষ্য গ্ৰহণৰ সময় সাক্ষীও আকৌ কম নহয় এছআইটিয়ে 394 জনৰ সাক্ষ্য গ্ৰহণ কৰি জমা দিছিল আদালতত এতিয়া সাক্ষীয়ে সুৰ সলনি কৰিলেহে বিপদে আকৌ লগ দিব বৃহৎ সংখ্যক সাক্ষীক হষ্টাইল নোহোৱাকৈ ৰখাটো এক প্ৰত্যাহ্বান তদন্তকাৰী আৰক্ষীক ধন্যবাদ দি সাক্ষীসকল আস্থাৰে আগুৱাই আহি জুবিনক ন্যায় প্ৰদান কৰিবলৈ আহ্বান গৰিমা গাৰ্গৰ আৰু এছআইটিৰ দক্ষ অফিচাৰসকলে যিদৰে ইনভেষ্টিগেশ্যন কৰিছিলে সেইমতে আজি সকলোবোৰ ধাৰা যিদৰে আগতে লগোৱা হৈছিলে সেই ধাৰা অব্যাহত ৰাখিছে সেইমতে আগবাঢ়িব এতিয়া বিচাৰ কাৰ্য আৰু যেনেদৰে কামৰাজ ছাৰে কৈছে যে 8 জুনৰ পৰা খিনি তেওঁলোকে মাতিব গতিকে এই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'ব আমি ধৈৰ্যৰে বাট চাম আস্থাৰে আশাৰে পুনৰ বাট চাম আৰু ভগৱান আমাৰ লগত থাকিব ন্যায় ব্যৱস্থা আমাক উচিত ন্যায় দিব সেইটো আমি আশা কৰিছো আৰু দুখীয়ে চৰম শাস্তি পাবই উচিত শাস্তি পাব চাৰ্জ ফ্ৰেম প্ৰক্ৰিয়াৰ অংশস্বৰূপে কেউজন অভিযুক্তক সোধা হৈছিল অভিযোগসমূহ মানি লৈছেনে এইকেইটাৰ ভাষ্য আমি নিৰ্দোষী মানি নলওঁ আদালতত উপস্থিত থকা জুবিন গাৰ্গৰ বন্ধু তথা বাদ্যযন্ত্ৰী পাৰ্থ গোস্বামীৰ প্ৰশ্ন আজি যদি হত্যাকাৰী যদি ইনচেণ্ট হ'ব পাৰে পৃথিৱীত যদি জুবিন গাৰ্গৰ হত্যাকাৰী ইমানখিনি যদি আমাৰ প্ৰুফ ইমানখিনি এভিডেন্স দিয়াৰ পিছত যদি জুবিন গাৰ্গৰ হত্যাকাৰীয়ে শাস্তি নাপায় পৃথিৱীত হত্যাটো চবতকৈ ইজি বস্তু হৈ যাব পৃথিৱীত শ্যামকানু মহন্তক জামিন লাগে চৰকাৰী অধিবক্তাৰ যুক্তি জামিন পালেই বিদেশলৈ পলাব হাত দীঘল শ্যামকানুৱে পিছে শ্যামকানু মহন্তলৈ প্ৰশ্ন পাৰ্থ গোস্বামীৰ তেওঁ মোৰ এটাই প্ৰশ্ন হৈছে তুমি যদি চুৰ নহয় পলাইছা কিয় আজি যদি মোক যদি কোনোবাই কয় মই অমুক এটা নকৰা কাম এটা পাৰ্থ গোস্বামী গিল্টি মই পলাম নে মই পেলাই মুখত খাৰা হ'ম এতিয়া মই কিহত গিল্টি মোক প্ৰুফ কৰি দেখাম মই পলাইছো তাৰমানে মই চুৰ কৰিছো তাৰমানে আৰু এজন মানুহে এতিয়া পলাই যাব পাৰিছে সি আকৌ ছেকেণ্ড টাইম যে নপলাব কি কথা সকলো এতিয়া আশাবাদী সাক্ষীৰ সহযোগিতা এতিয়া অন্যতম গুৰুত্বপূৰ্ণ দিশ
জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ এই যাত্ৰাত পাৰ হ'ব সকলো সুকলমে সকলোৰে এটাই আশা। এইবোৰ যিমানে যি কয় কিছু কথা লাভ নাই। জুবিন গাৰ্গৰ আগত একো ফাল্টু প্ৰশ্ন একো ফাল্টু যুক্তি নীতিকে জুবিন গাৰ্গে ন্যায় পাবই, হত্যাকাৰী শাস্তি হ'বই, এইটো 100% আৰু নিশা চক্ৰান্তকাৰীৰ নিৰ্দেশনা মতেই উৰে ৰাতি জুবিন গাৰ্গক মুখৰ ওচৰত মদ বাকি দি জুবিনক অচেতন কৰাৰ অভিযোগেৰে অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম হৈছে ভাৰতীয় ন্যায় সংহিতাৰ 36/38/38/162/131 আৰু 238 ধাৰা। জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গক হত্যাৰ পৰিকল্পনা নথকাকৈ কৰা কৰ্মৰ ফলত মৃত্যু ঘটাৰ ধাৰা ভাৰতীয় ন্যায় সংহিতাৰ 105ত চাৰ্জ ফ্ৰেম কৰা হয়। আশা কৰিছিলোঁ আৰু বিশ্বাস আস্থা ৰাখিছিলোঁ মহামান্য আদালতৰ ওপৰত। সেইমতে আমি সকলো ৰায়দান পাইছোঁ। আৰু আজি মই সোমাওঁতেও আপোনালোকে সোধোতে মই সেইটোৱে কথা কৈছিলোঁ যে ভগৱান যাৰ সত্য পক্ষতে থাকিব, আৰু সেই ধৰণে আমি বিচাৰ পাইছোঁ। আমাৰ সুদক্ষ প্ৰজিকিউশ্যন টিমে তেওঁলোকে খুব শক্তিৰে তেওঁলোকে যুঁজিছে আৰু যিখিনি তেওঁলোকে প্ৰতিষ্ঠা কৰিব লাগে সেইমতে আগবাঢ়ি গৈছে আমি বিচৰা মতে। সেইকাৰণে আমি খুব আশাবাদী। এতিয়া সাক্ষীৰ ভাষ্য গ্ৰহণৰ সময়। সাক্ষীও আকৌ কম নহয়। SIT 394 জনৰ সাক্ষ্য গ্ৰহণ কৰি জমা দিছিল আদালতত। এতিয়া সাক্ষীয়ে সুৰ সলনি কৰিলেহে বিপদে আকৌ লগ দিব। বৃহৎ সংখ্যক সাক্ষীক হোষ্টাইল নোহোৱাকৈ ৰখাটো এক প্ৰত্যাহ্বান। তদন্তকাৰী আৰক্ষীক ধন্যবাদ দি সাক্ষীসকল আস্থাৰে আগুৱাই আহি জুবিনক ন্যায় প্ৰদান কৰিবলৈ আহ্বান গৰিমা গাৰ্গৰ। আৰু SRT দক্ষ অফিচাৰসকলে যিদৰে ইনভেষ্টিগেশ্যন কৰিছিলে সেইমতে আজি সকলোবোৰ ধাৰা যিদৰে আগতে লগোৱা হৈছিলে সেই ধাৰা অব্যাহত ৰাখিছে। সেইমতে আগবাঢ়িব এতিয়া বিচাৰ কাৰ্য। আৰু যেনেদৰে কামৰাজ ছাৰে কৈছে যে 8 জুনৰ পৰা খিনি তেওঁলোকে মাতিব, গতিকে এই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'ব। আমি ধৈৰ্যৰে বাট চাম, আস্থাৰে আশাৰে পুনৰ বাট চাম, আৰু ভগৱান আমাৰ লগত থাকিব। ন্যায় ব্যৱস্থা আমাক উচিত ন্যায় দিব, সেইটো আমি আশা কৰিছোঁ। আৰু দোষীয়ে চৰম শাস্তি পাবই, উচিত শাস্তি পাব। চাৰ্জ ফ্ৰেম প্ৰক্ৰিয়াৰ অংশস্বৰূপে কেউজন অভিযুক্তক সোধা হৈছিল। অভিযোগসমূহ মানি লৈছেনে? এইকেইটাৰ ভাষ্য আমি নিৰ্দোষী মানি নলওঁ। আদালতত উপস্থিত থকা জুবিন গাৰ্গৰ বন্ধু তথা বাদ্যযন্ত্ৰী পাৰ্থ গোস্বামীৰ প্ৰশ্ন। আজি যদি হত্যাকাৰী যদি ইনচেণ্ট হ'ব পাৰে, পৃথিৱীত যদি জুবিন গাৰ্গৰ হত্যাকাৰী ইমানখিনি যদি আমাৰ প্ৰুফ ইমানখিনি এভিডেন্স দিয়াৰ পিছত যদি জুবিন গাৰ্গৰ হত্যাকাৰীয়ে শাস্তি নাপায়, পৃথিৱীত হত্যাটো চবতকৈ ইজি বস্তু হৈ যাব পৃথিৱীত। শ্যামকানু মহন্তক জামিন লাগে, চৰকাৰী অধিবক্তাৰ যুক্তি। জামিন পালেই বিদেশলৈ পলাব হাত দীঘল শ্যামকানুৱে। পিছে শ্যামকানু মহন্তলৈ প্ৰশ্ন পাৰ্থ গোস্বামীৰ। মোৰ এটাই প্ৰশ্ন হৈছে, তুমি যদি চুৰ নহয় পলাইছা কিয়? আজি যদি মোক যদি কোনোবাই কয় মই অমুক এটা নকৰা কাম এটাত পাৰ্থ গোস্বামী গিল্টি, মই পলাম নে মই পেলাই মুখত খাৰা হ'ম? এতিয়া মই কিহত গিল্টি মোক প্ৰুফ কৰি দেখাম। মই পলাইছো তাৰমানে মই চুৰ কৰিছো তাৰমানে। আৰু এজন মানুহে যেতিয়া পলাই যাব পাৰিছে, সি আকৌ ছেকেণ্ড টাইম যে নপলাব কি কথা? সকলো এতিয়া আশাবাদী। সাক্ষীৰ সহযোগিতা এতিয়া অন্যতম গুৰুত্বপূৰ্ণ দিশ। জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ এই যাত্ৰাত